58 সংখ্যক সদৌজনা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰ পৰা শুভাৰম্ভ হৈছে। এই কাৰ্যসূচীসমূহ আমি আজি পুৱাৰে পৰা আৰম্ভ কৰিলোঁ। পুৱা আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি বৃক্ষৰোপণ অনুষ্ঠিত কৰিলোঁ। সেই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পাছতে আমাৰ পতাকা উত্তোলন হ'ল আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীত আমি স্মৃতি তৰ্পণ আৰু বিশেষভাৱে অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। উল্লেখযোগ্য যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচীত 58 সংখ্যক উদযাপনৰ লগত সংগতি ৰাখি আমি 58খন পতাকা উত্তোলন কৰিলোঁ। ইয়াৰ লগতে আমাৰ উদযাপন সমিতি আৰু মূল সমিতিৰ পতাকাও উত্তোলন কৰা হৈছে। আৰু জুবিন গাৰ্গৰ তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ তৰৱতী মিলি বৰী বাইদেৱে, তেখেত বিশিষ্ট শিল্পী আমাৰ সমাজৰ। আৰু পৰৱৰ্তী সময়ত আমাৰ কাৰ্যসূচী আছে এতিয়া পৰম্পৰাগত খেল ধেমালি, ইয়াৰ পাছত সৰু বিহুৱতী, মাজু বিহুৱতী আৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আজি। এইখিনিয়ে হ'ল আজিৰ কাৰ্যসূচী। আৰু ইয়াৰ সমান্তৰালভাৱে আমি আজি জ্যেষ্ঠসকলক ইয়ালৈ আমন্ত্ৰণ কৰি আনি আমি জলপান তেখেতক আগবঢ়ালোঁ। তেখেতসকলৰ সেৱা আগবঢ়াই তেখেতসকলৰ পৰা আশীৰ্বাদ আমি গ্ৰহণ কৰিলোঁ। আৰু আমাৰ আৰু এটা কাৰ্যসূচী আমাৰ যোৱাকালিৰ পৰা চলি আছে, যিটো নেকি আমি যিসকল আমাৰ শ্ৰদ্ধাৰ বিহুৱতীসকল বা আমাৰ ইয়াৰ সমাজৰ জ্যেষ্ঠসকল আছে, তেওঁলোকক যিসকলে এতিয়া আমাৰ এই অনুষ্ঠানলৈ আহিব নোৱাৰে যথেষ্ট বয়সৰ বাবে, কোনোবা ৰোগৰ বাবে, তেখেতসকলক আমি ঘৰে ঘৰে গৈ তেখেতসকলক এখনি বিহুৱান দি লগতে জলপান, দৈ চিৰা ইত্যাদি আমি দি পেলাই তেখেতসকলৰ পৰা আমি আশীৰ্বাদ গ্ৰহণ কৰা আমাৰ ইতিমধ্যে চলি আছে। যোৱাকালি আমি কিছু সংখ্যক লোকৰ পৰা আমি আশীৰ্বাদ গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ। আজিও আমাৰ সেই কাৰ্যসূচী চলি থাকিবগৈ।